বোকাজানৰ ধনশিৰি নদীৰ বানপানীয়ে প্লাবিত কৰিলে বহু অঞ্চল। অবিৰত বৰষুণৰ ফলত ধনশিৰি নদীৰ পানী বিপদসীমা অতিক্ৰম কৰি উপচি পৰাত বোকাজানৰ বহু অঞ্চল বানৰ কবলত পৰিছে। ধনশিৰি নদীত বৃদ্ধি পোৱা পানীয়ে আলোকবাৰী, টেঙাহোলা আদি অঞ্চলৰ কেইবাখনো গাঁও জলমগ্ন কৰিছে। বানপানীৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। কিছুমান গাঁৱত পানীত ঘৰবাৰী, বাটপথ, খেতি আদি জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। স্থানীয় লোকসকলৰ ভাষ্য অনুসৰি যাতায়াত সেৱাও বন্ধ হৈ পৰিছে। প্ৰশাসনৰ পৰা জানিব পৰা মতে বিপদগ্ৰস্ত অঞ্চলসমূহত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আৰু বান পীড়িত লোকসকলক খাদ্য সামগ্ৰী, জৰুৰী সহায় আৰু চিকিৎসা সেৱা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বোকাজানৰ পৌৰসভা পঞ্চায়তৰ পৰা সহায় আৰু উদ্বিগ্নতা প্ৰকাশ কৰি বান পীড়িত লোকসকলক সহযোগিতাৰ সহায় প্ৰদান কৰা হৈছে। আমাৰ ধনশিৰি পানী আমাৰ বাঢ়িছে দেখা গৈছে আৰু ঘৰে ঘৰে অলপমান পানী সোমা দেখা গৈছে আৰু এই ৰেচিঅ'ত পানীটো বাঢ়ি থাকিলে অলপমান প্ৰব্লেম দেখা যাব বুলি আশা কৰিছোঁ। হয়, এইটো অলৰেডি আমি ADC বাইদেউৰ লগত কথা পতা হৈছে, SCS চিভিল আৰু FO আহিব, ফিল্ড অফিচাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ। এতিয়া আহিব, সেই অহাৰ পিছতে আমি সিদ্ধান্ত ল'ম যে ৰিলিফ কেম্প হ'ব লাগে নে নাই। আমি সেই হিচাপতে আমি কৰি যাম বুলি সিদ্ধান্ত লৈছোঁ আৰু ৰিলিফ কেম্পৰ কাৰণে আমি অলৰেডি ৰেডি আছে বুলি মই কথা লৈছিলোঁ অলপ আগত। সেই হিচাপত আমি প্ৰিপেয়াৰ্ড আছোঁ বুলি আশা কৰিছোঁ। হয়, আমাৰ লেফ্ট চাইড নিয়াৰ বাই আমাৰ ধনশিৰি নদী, সেইটো চাইডত এপ্ৰক্সিমেটলি 50 হাউচহোল্ড মানটো হ'ব এনেকুৱা লাগিছে। ইকুইড ডাটাটো নাই হ'লে মোৰ অনুমানিক 50 হাউচহোল্ড মান আছে বুলি আশা কৰোঁ। বৰ্তমান অলপমান বস্তু ওলাই নিজৰ ঘৰ ওচৰত নাই পৰা, এই যোনটো পানীত সোমা নাই সেই তাতে চিফ্ট কৰা হৈছিলে। প্ৰায় 70 ঘৰমান তেনেকৈ জলমগ্ন হৈছে, অলপ ইনাণ্ডেটেড হৈছে। সেইবাবে আমি আমাৰ SDO চিভিল ফালৰ পৰা মেজিষ্ট্ৰেট আহিছে আৰু আমি সকলো নিৰীক্ষণ কৰি আছোঁ। আমাৰ ৰিলিফ কেম্প অলৰেডি আইডেণ্টিফাই কৰা আছে। আমাৰ 3খন ওচৰতে, প্ৰায় 2খন গাঁৱৰ যিটো আছে ওচৰতে আমাৰ আইডেণ্টিফাই কৰা আছে 3খন ৰিলিফ কেম্প। তেখেতলোকে এতিয়া ফেমিলিবিলাকে এতিয়া এখন LDB LP স্কুলতে প্ৰৱেশ কৰিব অলপ পিছতে। গতিকে আমাৰ যি দায়িত্ব আছে আমি সকলো আমি চাই আছোঁ, আমি পালন কৰি আছোঁ। গতিকে আমাৰ সকলো ডিপাৰ্টমেণ্ট আহি পালে ইয়াতে। গতিকে আমি আগন্তুক যি প্ৰয়োজন আছে ৰিলিফ চব যি আছে আমি সকলো চাম। আমি আমাৰ SDO চিভিল ফালৰ পৰা মেজিষ্ট্ৰেট আহিছে আৰু আমি সকলো নিৰীক্ষণ কৰি আছোঁ। আমাৰ ৰিলিফ কেম্প অলৰেডি আইডেণ্টিফাই কৰা আছে। আমাৰ 3খন ওচৰতে, প্ৰায় 2খন গাঁৱৰ যিটো আছে ওচৰতে আমাৰ আইডেণ্টিফাই কৰা আছে 3খন ৰিলিফ কেম্প। তেখেতলোকে এতিয়া ফেমিলিবিলাকে এতিয়া এখন LDB LP স্কুলতে প্ৰৱেশ কৰিব অলপ পিছতে। গতিকে আমাৰ যি দায়িত্ব আছে আমি সকলো আমি চাই আছোঁ, আমি পালন কৰি আছোঁ। গতিকে আমাৰ সকলো ডিপাৰ্টমেণ্ট আহি পালে ইয়াতে। গতিকে আমি আগন্তুক যি প্ৰয়োজন আছে ৰিলিফ চব যি আছে আমি সকলো চাম। বোকাজানৰ পৰা অনুৰাগ ভূঞাৰ ৰিপৰ্ট, সুহানা লাইভ।